বান বিভীষিকাৰ পিছত এতিয়া কৃষকৰ নাজল নাথল অৱস্থা। হেপাহৰ খেতিডৰালৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকে। বোকাখাটৰ বাদলিপাৰৰ কাণফলা গাঁৱত নষ্ট শ কৃষকৰ খেতিপথাৰ। সেউজীয়া বাৰীখনৰ কেউফালে এতিয়া মাথো গেলাময় দুৰ্গন্ধ। বানে বিধ্বস্ত কৰা কৃষকসকলে নাপালে চৰকাৰৰ 15,000 টকাৰ ক্ষতিপূৰণো। আজি কুপতি নাহিল চৰকাৰ প্ৰশাসনৰ কোনো এজন লোক। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মৃদুস্মন্ত বৰুৱাই। হয়, বানপানীৰ বিভীষিকাৰ যিখন পিছৰ ছবি, সেই ছবিখন একেবাৰে এতিয়া অত্যন্ত কৰুণ হৈ পৰিছে। আৰু মই এই মুহূৰ্তত বোকাখাট সমষ্টিৰ বাদুলিপাৰৰ যি এখন কাণফলা গাঁৱত উপস্থিত আছোঁ। আৰু ইয়াতো এতিয়া খেতিয়কৰ কেউফালে খেতিয়কৰ যিহেতু নিস্তাৰ নাই, আৰু কেউফালে এতিয়া হাহাকাৰময় অৱস্থা। সকলোখিনি নদন বদন হৈ থকা খেতি পথাৰসমূহ ইতিমধ্যে গেলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া পানী ওলাই যোৱাৰ পিছত যিটো দুৰ্দশা আৰু যিখন ছবি, সেই ছবিখন অত্যন্ত অসহনীয় হৈ পৰিছে কৃষকসকলৰ বাবে। কৃষকৰ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিসমূহ এতিয়া চাওক, কেউফালে এতিয়া গেলাময় গোন্ধ। আৰু এই যিখন আমি কাণফলাত উপস্থিত আছোঁ, এই কাণফলা বৃহত্তৰ গাঁওখনেই আছিল কৃষি প্ৰধান গাঁও। আৰু এই যিখন দেখিছে আছিল, ইয়াত আছে কচু আছিল। ইয়াৰ কাষতে এনেধৰণে দাংবডি, কুন্দুলি এইসমূহ খেতি আছিল, বিভিন্ন ৰবি শস্য। আৰু এই যিগৰাকী খেতিয়ক, এই কেইগৰাকী খেতিয়ক মাত্ৰ উদাহৰণ। এই গাঁওখনত আপুনি যদি চাই, বহু শতাধিক যিসমূহ পৰিয়াল, প্ৰতিটো পৰিয়ালেই ইয়াতে কৃষিভিত্তিক আছিল। আৰু ইয়াতে কৃষিকেই মূল সম্বল হিচাপে লৈ তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছিল। আমি এই খেতি পথাৰত উপস্থিত আছোঁ, চাওক গেলাময়, কেৱল দুৰ্গন্ধ। আমি সেই পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। আমি কৃষকসকল আছে, তেওঁলোকৰ যি দুৰ্দশাৰ বতৰা আমি ল'বলৈ যত্ন কৰিম। দাদা, কিমান খেতি কৰিছিলে আপুনি এইবাৰ? কিমান খেতি আছে? মই কচু 3 কঠামান কৰিছিলোঁ। তাৰপিছত আৰু কুন্দুলি, দাংবডি কৰা কেইজোপামান, আৰু আপোনাৰ লাও অলপমান দিছিলোঁ। তাকে বানপানী আৰু চবখিনি গোটেই হেন্দালি গোটেইখিনি শেষ কৰি থৈ গুচি গ'ল। কচুখিনি এইখিনি আৰু ক'ত ৰ'ব, নৰয় এইখিনি কচু, আৰু যাবগৈ কচু এইখিনি গেলি গৈছে। কচু ক'ত থাকিব এইখিনি কচু? কষ্টটো যথেষ্ট হয়, আৰু ইয়াত আৰু কষ্টৰ বিনিময়তো খেতি কৰা হয়। আৰু এইখিনি আৰু মানুহ কৰিব কি? তাৰতো আৰু খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলা হয়। খেতি নহ'লেতো আমাৰ চলাই অসুবিধা হৈ যায়। তেনেকুৱা কি হ'ব এতিয়া, কি কৰি খাব এইবাৰ কি হ'ব আৰু কেনেকৈ কি উপায় কৰি চলা হয়, আৰু সেইটো আৰু পিছতহে গম পোৱা হ'ব। চৰকাৰে কিবা যদি সাহাৰ্য দিয়ে অলপ চলপ, তেতিয়াতো কিবা এটা কৰিব। নহ'লে গৰু ছাগলী বহুত মৰিলে। গৰু ধৰি লওক বেমাৰ হৈ আছিলে, অলপ ভাল হ'ল। ছাগলী গ'ল, গাহৰি গ'ল 2-3টামান। বাকীখিনি বস্তু আৰু কুকুৰাও গ'ল অলপমান। তেনেকৈ আৰু আছে, আৰু এতিয়া আছোঁ আৰু যিকেইটা আছে আৰু যেন তেনে। বানপানীয়ে চব ফালৰ পৰা শেষ কৰি দিলে। একো নাই, জুৰুলা কৰি দিলে, একো নাই। মাত্ৰ আৰু ঘৰত এনে মানুহকেইটা থকা হৈছে, আৰু বাকী আৰু একোৱেই নাই, চব শেষ কৰিলে। এতিয়া কি যে চববোৰ ইমান কষ্ট কৰি পেলাই যে কৰিছিলে, তাত বহুত বেয়া লাগিছে। বেয়াটো যথেষ্ট লাগিছে, কাৰণ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি আমি চলা হয়। যিকোনো এটা বস্তু আৰু পাম বুলিতো চবে কৰে, এনেকুৱা এটা দুৰ্যোগ আহিব বুলি কোনেনো জানে? কোনেতো নাজানে এনেকুৱা এটা দুৰ্যোগ হ'ব বুলি। সেইটো কাৰণে অকণ অসুবিধা এটা হয়। আৰু আগতে হৈছিলে নে? আগতে যোৱা বছৰ হৈছিলে যদিও পানীটো ইয়াতকৈ কম, কিন্তু ফটকৈ শুকাইছিলে। এইবাৰ লেখীয়াকৈ এমাহ দিন থকা নাই। এইবাৰ তেনেকৈ ধৰি লওক কুন্দুলি, এইবিলাক শাক পাচলি যিমান মাৰি পেলালে, কিন্তু যোৱা বছৰ ইমানখিনি মৰা নাছিল। এনেইতো এই সময়ছোৱাত গোটেই সেউজীয়া হৈ থাকে, এইবোৰ নদন বদন মানে ধুনীয়া হৈ থাকে, কৈছে নহয়। শাক পাচলি ধুনীয়া হৈ থাকে। মানুহৰ গোটেই ক'তো নাই জেগা। আপোনাৰ কহুৱা বিৰিঙা কেইজোপা বাহিৰে একো দেখিব নাপায় আপুনি ইয়াত। দিনে যাব দিনে খালি চব বগা হৈ থকা দেখিব পথাৰ। হয়, চাওক, এয়া হৈছে কৃষকৰ যি বিননি, কৃষকৰ দুৰ্দশা। আন এগৰাকী কৃষক আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। চাওক, আমি এই যিখন খেতি পথাৰত উপস্থিত আছোঁ, চাওক কেনেধৰণৰ বোকা, কেনেধৰণৰ এতিয়া গেলাময় কেউফালে পৰিৱেশ। আপোনালোকৰ গোটেই গাঁওখনে কৃষিভিত্তিক আছিলে, কৃষিভিত্তিক চব শেষ হৈ গ'ল, আৰু আমাৰ একোৱেই নাই ক'বলৈ গ'লে। তাৰমানে ৰুইছিলোঁ, ধান ৰুইছিলোঁ, কঠীয়া পাৰিছিলোঁ, তাৰ কচু খেতি কৰিছিলোঁ, হেন্দালি আছিলে। তাৰপিছত গৰু ছাগলী অন্যান্য গ'ল, আৰু মোৰ খাচী ছাগলী এটা সেইদিনাখন পানীতে পৰি মৰি গ'ল। তাৰপিছত আৰু এতিয়া তেনেকৈ আছোঁ। আৰু হাঁহ কুকুৰাটো গৈছে, ঘৰ বাৰীটো গোটেই পানীয়ে সোমাই গ'ল। এতিয়া তেনেকৈ আছোঁ আৰু টাউনৰ মানে সকলো চেচ, একোৱেই নাই মানে। সেই যিকেইডাল ঘাঁহ দেখিছে নহয়, সেই ঘাঁহকেইডাল হেৰাল। আৰু গৰুৱে খোৱা ঘাঁহো নহয় মানে সেইকেইটা। গোটেই বছৰটোৰ কাৰণে এতিয়া কি হ'ব জানো? এতিয়া আমাৰ CM ছাৰে আমাক কি সহায় কৰে। চৰকাৰী যদি কিবা এটা সাহাৰ্য পাওঁ, তেতিয়াহ'লে আগবাঢ়িব পাৰিম, আৰু নহ'লে আৰু পানীত হাঁহ নচৰা অৱস্থাই হ'ব। পৰিয়ালটো পোহপাল দি আছিলে, এইবোৰ খেতিৰ ওপৰতে নিৰ্ভৰ। খেতি কৰি আমি পৰিয়াল পোহপাল কৰোঁ, আৰু তেনেকৈ চলোঁ। এতিয়া আৰু বিধ্বংসী পেলালে গোটেই বানে। চৰকাৰ মানুহ আহিছে নেকি?
চৰকাৰৰ মানুহ বুলি আজি কিবা এটা ছাৰ্ভেত আহিছোঁ বুলি কৈছে, কিন্তু এতিয়া চৰকাৰীয়ে মানুহ নে বেচৰকাৰী মানুহ সিমানটো নাজানো দেই। আৰু গাঁওবুঢ়া কিন্তু এতিয়ালৈকে ইয়াত অহা নাই। কিন্তু এতিয়া ক্ষতিপূৰণ কিবা এটা দিব লাগিব। ক্ষতিপূৰণটো দিব লাগিব, কিন্তু এতিয়ালৈকে পোৱা নাই। 15,000 পইচাটো পাইছে। নাই পোৱা। নাই পোৱা। হয়, মৃদুস্মন্ত বড়ো, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি কৃষকৰ দুৰৱস্থাৰ বিষয়ে জনোৱাৰ বাবে।